শুদ্ধ এনআৰচিৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক দিলে পূৰ্ণ কৰ্তৃত্ব এনআৰচিৰ আপত্তি নিষ্পত্তিৰ প্ৰক্ৰিয়া নিজ বিবেচনাৰে শীঘ্ৰে সমাধানৰ নিৰ্দেশ হাজেলাক মুঠৰ ওপৰত 31 জুলাইতকৈ এদিনো পিছুৱাব নোৱাৰিব এনআৰচি 4 মেত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এনআৰচিৰ বিষয়ত ন্যায়ালয়ৰ এই স্থিতিৰ পাছত ভিন্ন দল সংগঠনৰ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া আছুৱে মহামান্য ন্যায়ালয়ৰ ওপৰত দেখুৱাইছে পূৰ্ণ বিশ্বাস ইয়াৰ বিপৰীতে জমিয়তে মুখ্য সমন্বয়কক জনাব পুনৰ আবেদন এনআৰচিৰ 10% নথি পুনৰ পৰীক্ষণৰ দাবী সচেতন মঞ্চৰ উচ্চতম ন্যায়ালয়ে উল্লেখ কৰাৰ পিছতো পুনৰীক্ষণ অবিহনে সম্পূৰ্ণ এনআৰচি প্ৰকাশ কৰিবলৈ ওলোৱাৰ বিৰুদ্ধে সৰব একাংশ সচেতন নাগৰিক মঞ্চই দিল্লীত প্ৰতিবাদ কৰাৰ হুংকাৰ বিদেশী মুক্ত এখন অসম এপছৰো দাবী কিন্তু সন্দেহজনক লোকৰ বিৰুদ্ধে এনআৰচি কৰ্তৃপক্ষক দিয়া অভিযোগ এপছৱে প্ৰত্যাহাৰ কৰা নাই যিখিনি 40 লাখ ইয়াত নাম উলাল যিখিনি নেকি অলপ তেখেতসকলৰ বিভিন্ন কাৰণত ৰৈ গ'ল আজি যিবিলাক কথা কোৱা হৈছে যে 1 লাখ উইথড্ৰ কৰিব উমুক উইথড্ৰ কৰিব আমি নাজানো উইথড্ৰ কৰাৰ কথাই নাই এনআৰচিৰ নামত সাধাৰণ ৰাজ্যক হাৰাশাস্তি যথেষ্ট ভাৰতীয় নাগৰিকৰ মানুহৰ ওপৰত যোৱা এবছৰৰ পূৰ্বে যিসকলৰ ভেৰিফিকেশ্যন হৈ সকলোবিলাক বৈধ বুলি কোৱা হৈছিল পুনৰ আজি আকৌ তেওঁলোকৰ তথ্য পাতিসমূহ নথিপত্ৰসমূহ পুনৰীক্ষণৰ বাবে মাতি পঠোৱা হৈছে সাধাৰণ খাটি খোৱা শ্ৰমজীৱী দৰিদ্ৰ মানুহৰ বাবে ই এটা সাংঘাতিক ডাঙৰ বুজা নহয়নে ইয়াতকৈ খুব আগুৱাই গৈ সংবাদ মেলত তৰুণ গগৈৰ চাঞ্চল্যকৰ মন্তব্য এনআৰচিৰ শুদ্ধ নহ'ব মই আজিয়েই ক'লো এনআৰচি বিজেপিয়ে বিচৰা নাই কেবহে বিচাৰিছে অসমত আৰএছএছৰ নিৰ্দেশতহে এনআৰচি হৈছে আজি বিজেপি চৰকাৰে এখন শুদ্ধ এনআৰচি প্ৰিপেয়াৰ কৰাত তেওঁলোক ইণ্টাৰেষ্টেড নহয় আৰু এই এনআৰচিখন এখন যে শুদ্ধ নহ'ব মই আজিয়েই কৈছোঁ সেয়ে আমি কৈছোঁ যে এইখন কেৱল মাত্ৰ আৰএছএছৰ নিৰ্দেশ মতে ইয়াত প্ৰিপেৰেশ্যন হৈ আছে যাৰ ফলত লাখ লাখ ভাৰতীয় নাগৰিকৰ ওপৰত নানান ধৰণৰ হাৰাশাস্তি হৈ আছে কেনেকৈ 40 লাখ মানুহ বাদ পৰিব কম আছে উলিয়াওক আমি উলিয়াবৰ কাৰণে কৈছোঁ মোৰ মতে নালাগে নহয় বিজেপিয়ে 10খন আসন পাব নেকি নকওঁ নকৰা মই কোৱা নাই আমাৰ কথা কৈ আছোঁ কলিয়াবৰত গৌৰৱ গগৈ জয় কঠিন নেকি নকওঁ এইটো মই নাজানো থকাটো মই কৈ দিলোঁ সাংবাদিকে সুধিলেও নকওঁ বুলিলে নকওঁ মানুহজনে নিজৰ মতেই কৈ গ'ল সকলো ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ